লক্ষীপুৰবাসীৰ বাবে এটা ভাল খবৰ। এতিয়াৰ পৰা আপুনি যিকোনো ইউৰলজিকেল সমস্যাৰ চিকিৎসাহে পাব। এতিয়াৰ পৰা লক্ষীপুৰ চেলিয়ান কেয়াৰ ব্যক্তিগত চিকিৎসালয়ত অভিজ্ঞ ডাক্তৰ দ্বাৰা 24 ঘণ্টা চিকিৎসা উপলব্ধ। অসমৰ শ্ৰেষ্ঠ ইউৰলজিষ্ট ডাক্তৰ ৰিকেনজিৎ মজুমদাৰ আৰম্ভ কৰিলে লক্ষীপুৰ চেলিয়ান কেয়াৰ চিকিৎসালয়ত ইউৰলজিষ্টৰ যিকোনো ধৰণৰ চিকিৎসা যেনে প্ৰস্ৰাৱত তেজ, কিডনীত পাথৰ, প্ৰস্টেটৰ সমস্যা, কেঞ্চাৰ আদি বিভিন্ন ধৰণৰ চিকিৎসা পাব লক্ষীপুৰ চেলিয়ান কেয়াৰ চিকিৎসালয়খনত। লগতে পাব মেডিচিন বিভাগৰ বিশিষ্ট ডাক্তৰ মুকিব জাহিৰ। দুখীয়া দৰিদ্ৰ ৰোগী আৰু সাধাৰণ ৰোগীৰ বাবে দিয়া হৈছে আৰ্থিক ৰেহাই। লগতে লাভ কৰিব বিভিন্ন ধৰণৰ চিকিৎসাৰ সা-সুবিধা। যদি আপুনি জটিল ৰোগত আক্ৰান্ত হৈ আছে তেনেহ'লে আজিয়ে যোগাযোগ কৰক। চেলিয়ান কেয়াৰ হস্পিটেল, লক্ষীপুৰ, নতুন বজাৰ চিনেমা হলৰ ওচৰত। মোবাইল নম্বৰ 6006333857। চেলিয়ান কেয়াৰ হস্পিটেল এখন মাল্টি স্পেচিয়েলিটি হস্পিটেল হয়, লক্ষীপুৰত উপস্থিত। ইয়াত আমাৰ বিভিন্ন ধৰণৰ সেৱা আগবঢ়োৱা হয়, যেনেকৈ আমাৰ মেডিচিন ডিপাৰ্টমেণ্ট আছে, অৰ্থপেডিক্স ডিপাৰ্টমেণ্ট আছে, গাইনী ডিপাৰ্টমেণ্ট আছে, ক্ৰিটিকেল কেয়াৰ ডিপাৰ্টমেণ্ট আছে। তাৰপিছত আমি আৰু আজি আমাৰ নতুন ডক্টৰ এজন জইন কৰিছে, ইউৰো ডিপাৰ্টমেণ্ট, ইউৰলজিষ্ট। তো আমি চেষ্টা কৰি আছোঁ যিমান পাৰোঁ আমি সেৱা আগবঢ়াই থাকিম। আমাৰ ইমাৰ্জেঞ্চি ডিপাৰ্টমেণ্ট আছে, ইমাৰ্জেঞ্চি ডিপাৰ্টমেণ্টৰ ডক্টৰ আছে বেলেগকৈ, তেওঁলোকে 24 ঘণ্টা ইমাৰ্জেঞ্চি ডিপাৰ্টমেণ্টত থাকে। ইন কেছ অফ এনি ইমাৰ্জেঞ্চি পেচেণ্ট হ'লে তেওঁলোকে হেণ্ডেল কৰি লয়। আৰু আমি চেষ্টা কৰি আছোঁ নতুন নতুন কিবা ইনভেষ্টিগেশ্যনছ আনিবলৈ, লাইক চিটি স্কেন আমাৰ এতিয়াও আহিব, এতিয়ালৈকে মানে ইনষ্টল কৰা হোৱা নাই। চিটি স্কেনটো আহিলে আমি আৰু ভাল সেৱা আগবঢ়াব পাৰিম বুলি আশা ৰাখিছোঁ। চেলিয়ান কেয়াৰ হস্পিটেলতো ৰাইজে আহিছে, ছাপোৰ্ট কৰিছে, পেচেণ্ট আহিছে, আমি পাই আছোঁ পেচেণ্টখিনি, ভাল ৰিভিউ পাইছোঁ, আমাৰ পৰা সিহঁতে ভাল সেৱাও পাইছে। লগতে আমাৰ হস্পিটেল প্ৰতিকৰ্তাই ডিছকাউণ্টো দি আছে, ইভেনকি মেডিচিনত ডিছকাউণ্ট দি আছে, লেবত ডিছকাউণ্ট দি আছে। তাৰ ওপৰঞ্চি যদি বিলতো ডিছকাউণ্ট লাগে সেইখিনিতো যিমানখিনি পাৰে আমাৰ MD ছাৰে, মুস্তাকিম ছাৰে ডিছকাউণ্ট কৰি দিয়ে। তো দৰিদ্ৰ পেচেণ্টৰ কাৰণে ডিছকাউণ্ট আছে, অকল দুখীয়া দৰিদ্ৰ বুলি নহয়, যিকোনো ধৰণৰ পেচেণ্টৰ চবৰে কাৰণেও আছে, দুখীয়া দৰিদ্ৰৰ কাৰণে এক্সট্ৰা ডিছকাউণ্টো দি আছে। তো এইটো এটা ভাল সেৱা আগবঢ়াইছে তেওঁ। ইমান ডাঙৰ কিবা এটা চিন্তা কৰি লক্ষীপুৰত খুলিছে। লক্ষীপুৰ ৰাইজৰ অকল নহয়, ওচৰ চুবুৰীয়া যিমান আছে, গোৱালপাৰা কওক, ধুবুৰী কওক, টিকটিকিলা কওক, আৰু যিমান বাজেং দবা চাটেং দবা, এইখিনি গোটেই এৰিয়াৰ মানুহখিনি এই হস্পিটেলৰ পৰা বেনিফিটেবল হ'ব। চেলিয়ান কেয়াৰত নতুন কৰি মই জইন কৰিবলৈ ভাল পাইছোঁ। ভাবিছোঁ কি ইয়াৰে ৰাইজক যদি আমি ভাল সেৱা, উন্নত সেৱা দিব পাৰোঁ, সেইটোৱে ইচ্ছা মনত। মই একচুৱেলি, মোৰ নাম ডক্টৰ ৰিকেনজিৎ মজুমদাৰ। মই ৰবটিক ইউৰলজিষ্ট, ইউৰো অংকলজিষ্ট আৰু ৰিকনষ্ট্ৰাকটিভ ইউৰলজিষ্ট হয়। ডেফিনেটলি আমি দুখীয়া ৰাইজৰ কাৰণে যিমানখিনি পাৰোঁ চেলিয়ান কেয়াৰৰ পৰা, আমাৰ তৰফৰ পৰা, ডক্টৰ কমিউনিটিৰ পৰা যিমানখিনি পাৰোঁ সিমানখিনি আমি হেল্প কৰি যাম, বা তেখেতসকলৰ আশীৰ্বাদ আমাক লাগে, তেখেতৰ আশীৰ্বাদ আমি লৈ যাম। আচ্ছা, আমি ইউৰলজিষ্টবিলাকে ধৰক কিডনী ৰিলেটেড যিকোনো ধৰণৰ বেমাৰ, কিডনী ষ্টোন, প্ৰষ্টেটৰ প্ৰব্লেম, প্ৰষ্টেট কেঞ্চাৰ হৈ গ'ল, প্ৰষ্টেট এনলাৰ্জমেণ্ট হৈ গ'ল, কিডনী ৰিলেটেড আৰু ইউৰেটাৰ ৰিলেটেড, ব্লাডাৰ ৰিলেটেড, ধৰক ছেক্সুৱেল কিবা প্ৰব্লেম, চব যিমানখিনি গোটেইখিনি আমি ট্ৰিটমেণ্ট আগবঢ়াওঁ। ইয়াৰ পৰা ৰাইজে সেৱা পাব একদম 100%। চাহিৰ আবানীৰ ৰিপৰ্ট, অসম প্ৰেক্ষাপট।